নমস্কাৰ, মই বিপ্লৱী পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। আজি ৰাতিপুৱাই আমি ওলাইছোঁ এফালে ফুৰিবলৈ। ক'ত গৈছোঁ, কি কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। চাই থাকিব দেই। বহুত ফূৰ্তি দেখিছেনে? গোটেইকেইটাই ফূৰ্তি বাৰু, হাঁহিত মাকৰ বেছিহে ফূৰ্তি লাগিছে মানে যাবলৈ পাই। এইয়া আমি আহি পালোহি ডিব্ৰুগড় এয়াৰপৰ্ট। গাইজ আমি এতিয়া মোহনবাৰী এয়াৰপৰ্ট পালোহি। মানে আজি আমাৰ টুকুলুক আমি এৰোপ্লেনত উঠাম। তাই প্ৰথমবাৰ এৰোপ্লেনত উঠিব আৰু গতিকে আমি বেছি দূৰলৈ নাই যোৱা, গুৱাহাটী যাম, কিন্তু আমি ফ্লাইটত যাম মানে আজি। আহি পালোহি, লগত বা গৈছে, ভিনদেউ আৰু টিকলি, আৰু সকলোৱে ওলাইছোঁ। আমি গৈছোঁ আপোনাৰ শপত গ্ৰহণ অনুষ্ঠান চাবৰ কাৰণে, শপত গ্ৰহণ অনুষ্ঠানলৈ বুলি ওলাইছোঁ। আৰু দেখিছেনে এয়াৰপৰ্টটো ইমান ধুনীয়া। আমি ওপৰৰ ফ্ল'ৰত আহি গ'লোঁ। এফালে ছোৱালী এৰোপ্লেন দেখি তত নাই যাবলৈ, কেতিয়া যাব। তাই ক'ব নোৱাৰা হৈ আছে ফূৰ্তিতে, মানে নিজেই যাবলৈ লাগে, টিকেট হাতত লৈ নিজে গৈছে। ইমান অকণমানিতে ইমান ভয় নাইকিয়া ছোৱালী বাৰু আপোনালোকে আগত দেখিছেনে? ক'বচোন কমেণ্টত। এফালে ইয়াত উঠিবলৈ পাই এনেকুৱা ফূৰ্তি পাইছে, মইতো ভয়ে খাইছিলোঁ নোৱাৰিব বুলি, কিন্তু মাজে মাজে ফটো মাৰিবলৈও আমি এৰা নাই। কিন্তু দেখিছেনে বাৰু নিজে কেনেকৈ দৌৰ মাৰি গৈছে ইমান অচিনাকি মানুহৰ মাজত। দেউতাকে ভয় কৰি গৈছে, চিঞৰি গৈছেগৈ। এফালে আমি পালোহি এৰোপ্লেনৰ ভিতৰত আৰু ফটো মাৰিবলৈ লাগিলোঁ। এতিয়া আৰু ফটো বন্ধ, মোবাইল বন্ধ হ'ব অলপ পাছত, তথাপিও অকণমান আপোনালোকক দেখাওঁ বুলি ভিডিঅ' কৰিলোঁ। এফালে ডাৱৰৰ মাজত একো নেদেখি, ডাৱৰ আমি দেখিছেনে কিমান ধুনীয়া। এইটো যেতিয়ালৈকে নিজেই নাযাব তেতিয়ালৈকে মানে অনুভৱটো মই কৰাৰ নিচিনা নকৰিব। চাই পেলাই হয়তো যিটো কৰিব, কিন্তু নিজে উঠি যোৱাৰ আৰু ডাৱৰৰ মাজত থকা এটা অনুভৱে বেলেগ। চৰাইবিলাক সঁচাকৈ বহুত সুখী নেকি, এনেকৈ উৰি ফুৰিব পাৰে সিহঁতি। আৰু দেখিছেনে কেনেকৈ কঁপে প্লেনখন? যেতিয়া ডাৱৰখিনি বেছি মাজত সোমাই যায় তেতিয়া প্লেনখন অলপ কঁপে, মানে অলপ তাই ভয়ো কৰিছিলে বাৰু, কিন্তু বেছি ভয়ো কৰা নাই, যিমান আমি ভাবিছিলোঁ ভয় কৰিব নেকি, কিন্তু সিমানটো নাই কৰা। তললৈ অকণমান চাবলৈ ভয় কৰিছে কাৰণ বহুত ওপৰত যে। দেখিছেনে আমি লাহেকৈ লেণ্ড কৰিবলৈ হ'ল মানে, তো তলৰ গোটেই ভিউটো ইমান ধুনীয়া লাগিছে। তললৈ যেতিয়া আহি যায় সঁচাকৈ অকণমান ভয় লগা নিচিনা লাগে বাৰু। আহি পেলাই পালোহি আমি গুৱাহাটী গোপীনাথ বৰদলৈ এয়াৰপৰ্ট। আৰু এতিয়া আমাৰ প্লেনখন ৰখালে আৰু আমি নামি আহিলোঁ। এফালে বেগ টাইক নিবলৈ লাগে, কাম দেখিছে, ফূৰ্তি ক'বই পৰা নাই মানে। এফালে এইটোত মানুহবিলাক নামি অহা দেখি, উঠি অহা দেখি তাই অকৰা লাগিলে চাই পেলাই। এফালে আমাৰ মাজুলীৰ মুখা শিল্প দেখিছেনে কিমান ধুনীয়াকৈ সজাই থৈছে, ইমান ভাল লাগিলে দেখি, ফটোকপি নমৰাকৈ নোৱাৰিলোঁ। এফালে এই লাইটখিনিৰ কাৰণে মই একপি ফটো দিছোঁ আচলতে, ইমান ধুনীয়াকৈ বাঁহেৰে লাইটখিনি সজাই থৈছে, বহুত ভাল লাগিছে এইটো এয়াৰপৰ্টটোত। আৰু আমি বেগ লৈ মেলি ওলাই আহিলোঁ লাহেকৈ। এতিয়া আমি গৈ আছোঁ আমাৰ গন্তব্য স্থান, মানে আমি আমাৰ ভণ্টিৰ ঘৰলৈ গৈ আছোঁ। ভণ্টিহঁত থাকে আপোনাৰ মিনিষ্টাৰ কলনী, তালৈ গৈ আছোঁ আমি। আৰু গুৱাহাটীৰ যান জঁটৰ মাজত আহি আমি পালোহি কলনী। এয়া গেটত এণ্ট্ৰি কৰি সোমোৱাৰ পিছত দেখিছেনে কলনীখন ইমান ধুনীয়া। শেষত আহি পালোহি আমাৰ ঘৰ। আৰু আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। গুৱাহাটীত কি কৰিলোঁ, ক'ত ফুৰিলোঁ আপোনালোকক আমি দেখুৱাই আছোঁ পিছৰ ভিডিঅ'ত। আহি পালোঁ আমাৰ কোৱাৰ্টাৰ। বাই বাই।